যেহেতু সমৰ্থ পৰ্টেলত ফাৰ্ষ্ট মেৰিট লিষ্টটো ঘোষণা কৰিলে ইতিমধ্যে যেহেতু তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ঘোষণা কৰিলে সো বহুত ষ্টুডেণ্টে কিছুমান প্ৰবলেম ফেচ কৰি আছা সো এই ভিডিওটো তোমালোকে সম্পূৰ্ণকৈ চোৱা আজিৰ ভিডিওত তোমালোকক জনাম যে কেনেকৈ তোমালোকে এডমিশন কৰিবা অফাৰ লেটাৰটো কেনেকৈ একসেপ্ট কৰিবা বাকি যদি তোমালোকৰ যোনটো ফাৰ্ষ্ট মেৰিট লিষ্ট আহিছে এটুত লৈ যদি তোমালোকে সন্তুষ্ট নোহোৱা তেন্তে সেকেন্ড মেৰিট লিষ্টৰ কাৰণে কি কৰিব লাগিব যোনটো অফাৰ আহিছে এই অফাৰটো একসেপ্ট কৰিলে আকৌ সেকেন্ড মেৰিট লিষ্টত নাম আহিবনে নাই বাকি ডিক্লাইন কৰিলে কেতিয়া আহিব সকলো তোমালোকক জনাম বা তোমালোকে কেনেকৈ একসেপ্ট কৰিবা আজি একেবাৰে লাইভ প্ৰসেস দেখুৱাম কেনেকৈ তোমালোকে এডমিশন কৰিবা একেবাৰে পেমেন্টস কেনেকৈ কৰিব লাগিব সকলো তোমালোকক ভিডিওৰ একেলগে জনাই থাকিম সো প্ৰথমে ইয়াতে তোমালোকৰ নিজৰ প্ৰফাইলটো তোমালোকে লগইন যোনসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকৰ মেৰিট লিষ্টৰ নাম আহিছে সো যদি তোমালোকে এডমিশন কৰিব খোজা মেৰিট লিষ্ট ওয়াইজ তেন্তে তোমালোকে কি কৰিবা ইয়াতে তোমালোকে চাৰিটা নতুন অপচন চাবলৈ পাবা নন সিউটি যেহেতু তোমালোকে এইচএস মাৰ্কৰ ওপৰত দি কেনে এডমিশন কৰিবা সেইকাৰণে ইয়াতে নন সিউটি বুলি আহিব সো বাকি তোমালোকৰ প্ৰফাইল কাৰেকশন program selection এই তিনিটা তোমালোকে একো কৰিব নালাগে সবতকে মেইন ইম্পৰ্টেন্ট কথা হল যে এডমিশন অফাৰ এই এডমিশন অফাৰত আহিলে তোমালোকে কি কৰিবা তলত স্ক্ৰল ডাউন হোৱাৰ পিছত তোমালোকৰ যোনটো কলেজৰ ফালৰ পৰা যোনটো অফাৰ একসেপ্ট অফাৰ বুলি আহিব বা অফাৰ কৰিব সেই অফাৰটো যদি তোমালোকে একসেপ্ট কৰি দিয়া তেন্তে তোমালোকৰ সেকেন্ড মেৰিট লিষ্টৰ নাম নাহে মানে ফাৰ্ষ্ট মেৰিট লিষ্টত তোমালোকৰ এডমিশনটো সম্পূৰ্ণ হ'ব আৰু যদি তোমালোকে যোনটো কলেজৰ ফালৰ পৰা মেৰিট লিষ্ট ঘোষণা কৰিছে বা নামটো আহিছে যদি সেই কলেজত তোমালোকে সন্তুষ্ট নোহোৱা তেন্তে তোমালোকে কি কৰিব লাগিব এই যোনটো একসেপ্ট অফাৰ হয় এই একসেপ্ট অফাৰটো তোমালোকে ক্লিক নকৰি ডিক্লাইন কৰি দিবা বা তোমালোকে ডিক্লাইন নকৰিলে তোমালোকে অটোমেটিকলি অহাকালি ভিডিও তোমালোকক কি হ'ব অটোমেটিকলি তোমালোকৰ ডিক্লাইন হৈ যাব বাকি যদি তোমালোকে এডমিশন কৰি পেলোৱা বাকি যদি ক্যান্সেল কৰিব লাগে অটোমেটিকলি হেবোৰ ক্যান্সেল হৈ যাব ৰিফাউন্ডটো তোমালোকৰ অটোমেটিকলি 9টা ৰাতি 9টাৰ ভিতৰত তোমালোকক কি কৰা হ'ব নিজৰ বেংক একাউণ্টত ৰিফাউন্ড কৰা হ'ব সো হেই গাইডলাইন যদি তোমালোকে চোৱা নাই তেন্তে ডেসক্ৰিপচনত পিডিএফ আছে এই পিডিএফটো তোমালোকে চাব পাৰা সো এতিয়া জানাম যে এই যোনটো অফাৰ আহিছে বা অফাৰ কৰিছে যেহেতু এই ষ্টুডেন্ট জনে যোনটো কলেজত সিলেক্ট হৈছে মেৰিট লিষ্ট আছে এই কলেজত এডমিশন কৰিব সো মই তোমালোকৰ ওচৰত লাইভ প্ৰসেস দেখুৱাম কেনেকৈ একসেপ্ট কৰিবা কেনেকৈ ডিক্লাইন কৰিবা মই এতিয়া কি কৰিম একসেপ্ট কৰিম সো মই কি কৰিলো একসেপ্টত ক্লিক কৰিলো একসেপ্টত ক্লিক কৰাৰ পিছত কিছুমান ডিসক্লেমাৰ আছে এই ডিসক্লেমাৰবোৰ তোমালোকে কি কৰিব লাগিব টিক মাৰ্ক কৰিব লাগিব টিক মাৰ্ক কৰাৰ পিছত তোমালোকে কি কৰিব ইন্টাৰ কনফাৰ্ম টু কন্টিনিউ ইয়াতে কি কৰিবা কনফাৰ্ম বুলি লিখি দিবা সো কনফাৰ্ম ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে একসেপ্টত ক্লিক কৰিবা একসেপ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপচন আহিব তোমালোকে তলত চাব পাৰিবা সো তলত আকৌ স্ক্ৰল ডাউন হোৱাৰ পিছত ইয়াতে চাব পাইছে যে স্ট্যাটাস অফাৰ একসেপ্টেড ধুনিয়াকে একসেপ্টেড আহি বুলি লিখা আছে সো যদি তোমালোকে ডিক্লাইন কৰিব খোজা তেন্তে সেই অফাৰটো তোমালোকে একসেপ্ট নকৰিবা বাকি যদি তোমালোকৰ সেকেন্ড মেৰিট লিষ্টৰ নাম লাগে তেন্তে তোমালোকে অফাৰটো ডিক্লাইন কৰি দিবা বাকি যদি তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশন কৰিব লাগে তেন্তে অহাকালিৰ ভিডিও তোমালোকে কি কৰিব লাগিব যোনটো অফাৰ বুলি ইয়াতে শো হৈ আছিল এই অফাৰত তোমালোকে কি কৰিব লাগিব একসেপ্ট কৰিব লাগিব একসেপ্ট কৰাৰ পিছত যোনটো প্ৰিন্ট ফৰ্ম হয় এই ফৰ্মটো তোমালোকে প্ৰিন্ট কৰিব পাৰা বাকি তোমালোকে একসেপ্ট কৰাৰ লগে লগে তোমালোকে কি কৰিব লাগিব নেক্সট দিনা বা তোমালোকৰ যেহেতু আজি মেৰিট লিষ্ট ঘোষণা কৰিলে আজি বহুত ষ্টুডেন্ট দেৰিকে মেৰিট লিষ্ট ঘোষণা কৰিলে কিছুমান ষ্টুডেন্টে এতিয়ালৈকে কলেজত যাব পৰা নাই সো অহাকালি ভিডিও তোমালোকে কি কৰিব লাগিব কলেজত যাই কেনে এই যোনটো একসেপ্ট হয় একসেপ্ট লেটাৰটো হিয়তক দেখুৱাব লাগিব প্ৰিন্সিপালক হক বা কলেজ কৰ্তৃপক্ষক দেখুৱাব লাগিব সেই কলেজৰ ফালৰ পৰা তোমালোকক কি কৰিব কনফাৰ্মেশন দিব বাকি যদি তোমালোকে কিছুমান এডমিশন ফিজ যদি তোমালোকে পে কৰিব লাগে এডমিশন ফিজ পে কৰাৰ পিছত তোমালোকক কি কৰা হ'ব এডমিশনটো কনফাৰ্ম কৰা হ'ব কিছুমান ষ্টুডেন্টৰ ফিজ ওয়েভাৰ আছে ফিজ ওয়েভাৰ থাকিলে তোমালোকক কি কৰা হয় কোনো ধৰণৰ পেৰ অপচন নাথাকে ইয়াতে যেহেতু ইয়াতে একসেপ্ট কৰিলো যদি এইটো ষ্টুডেন্টক কিবা পে কৰিব লাগিলেহেতেন তেন্তে পেৰ অপচন আহিলেহেতেন যেহেতু এই ষ্টুডেন্টৰ ফিজ ওয়েভাৰত পৰিছে যেহেতু ফ্যামিলি ইনকাম 2 লাখৰ তলত আছে এই কাৰণে কি কৰিব লাগে ইয়াৰ কোনো ধৰণৰ পে কৰিব নালাগে সো ইমান